বাইহাটা চাৰিআলি আৰক্ষীৰ বৃহৎ সফলতা চুৰি হোৱা বিলাসী বাহন 24 ঘণ্টা নহওঁতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বাইহাটা আৰক্ষী শুক্ৰবাৰে নিশা এখন বিলাসী বাহনত 3জন চোৰ আহি চুৰি কৰি নিছিল বিলাসী স্কৰপিঅ বাহন চুৰি কাৰ্যৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল চিচি কেমেৰাত আৰক্ষীয়ে চিচি কেমেৰাৰ ভিজুৱেলৰ ওপৰত ভিত্তি কৰি চোৰ 3জনক আটক কৰিবলৈ সক্ষম হয় বাইহাটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপজ্যোতি পাটিলৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে ভৱানীপুৰৰ আলী হুছেইন বৰপেটা ৰোডৰ খলিল খান আৰু বঙাইগাঁৱৰ নুৰ মহম্মদ খানক আটক কৰাৰ লগতে চুৰি হোৱা AS32V 9010 নম্বৰ স্কৰপিঅ বাহনখন উদ্ধাৰ কৰাৰ লগতে চুৰি কাৰ্যত ব্যৱহাৰ কৰা AS15P 8184 নম্বৰ ডিজায়াৰ বাহনখন জব্দ কৰি বাইহাটা আৰক্ষী থানালৈ লৈ আহে বাইহাটাৰ পৰা ৰাজীৱ শৰ্মাৰ ৰিপৰ্ট ডিজিটেল আছাম লাইভ क्या